নমস্কাৰ। আমাৰ অসমৰ যিসমূহ SSC GD কেণ্ডিডেট আছে এইসকলক মই আজি এই কথাটো কওঁ বুলি আহিলোঁ। এইটো এটা ছিৰিয়াছ কেছ বুলি মই ভাবোঁ, কাৰণ আমাৰ অসমৰ যিবোৰ চেণ্টাৰ আছে, ফিজিকেল হওক, ৰিটেন হওক আৰু মেডিকেলৰ যিসমূহ চেণ্টাৰ আছে, বৰ্তমান এই চেণ্টাৰসমূহত তেনেকুৱা ইনচিডেণ্টবোৰ বহুত দেখা গৈছে। আজি 5-6 বছৰমান হ'ল এনেকুৱা ইনচিডেণ্ট বহুত বাঢ়ি গৈছে। কথাটো হ'ল যে আমাৰ অসমৰ পৰা ভুৱা নথি পত্ৰ বনাই অসমৰ বাহিৰৰ যিসমূহ ল'ৰা, সেইসমূহ আহি আমাৰ অসমৰ পৰা এনেকৈ ভুৱা নথি পত্ৰ বনাই আমাৰ SSC GD যিবোৰ অসমৰ পোষ্ট আছে এই পোষ্টবোৰৰ পৰা সোমোৱা দেখা গৈছে। গতিকে আপোনালোকে এইটো কথা মন কৰিব যে ইহঁত যদি এটা পোষ্ট ব্লক কৰি দিয়ে, তেতিয়া আমাৰ অসমৰ যিকোনো ভাই ভনী এজন আমাৰ থাকি যাব। গতিকে আপোনালোকে এইটো কথা গুৰুত্ব দিয়ক। তেওঁলোকক য'তে দেখে, যোনটো চেণ্টাৰত দেখে, আপোনালোকে ধৰি পেলাই যিমান সোনকালে পাৰে পুলিচক গতাই দিয়ক। আৰু ইহঁতৰ কাৰণে আমাৰ কাট অফটো বহুত বাঢ়ি যায়। যিহেতু আমি বৰ্তমান য'ত ট্ৰেইনিং কৰি আছোঁ, ইয়াতো তেনেকুৱা ভুৱা নথি পত্ৰ বনাই আমাৰ অসমৰ পৰা সোমোৱা 4-5জনমান তেনেকুৱা ল'ৰা আছে। তো আমি এইটো ফেচ কৰি আছোঁ বৰ্তমান। আৰু যোৱাবাৰো যোৰহাট হওক, চুকবি, 6 মাইল তেনেকুৱা চেণ্টাৰসমূহত তেনেকুৱা ভুৱা ইনচিডেণ্ট বহুত দেখাও গৈছিলে। তো আপোনালোকে এই কথাটো গুৰুত্ব দিয়ক। আৰু এতিয়া আপোনালোকে য'ত মেডিকেল দিব যাব, তাত যদি তেনেকুৱা ভুৱা সন্দেহজনক কেণ্ডিডেট দেখে, তেনেকুৱা নথি পত্ৰ আপোনালোকে চেক কৰিব। চেক কৰি যদি তেনেকুৱা ভুৱা হয়, আপোনালোকে যিমান পাৰে সোনকালে পুলিচক গতাই দিব। যিহেতুকে আমাৰ অসমৰ যিসমূহ SSC GD কেণ্ডিডেট আছে, এইসকলে বহুত কষ্ট কৰি আছে, দিন ৰাত একাকাৰ কৰি আছে। ৰিটেনৰ পৰা ধৰি ফিজিকেল বৰ্তমান পাৰ হৈ গৈছে আৰু বৰ্তমান মেডিকেলৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি তুলিছে। তো এইসকল লোকে এই কেছসমূহৰ ওপৰত নজৰ দিব লাগে, কাৰণ কিয়নো এওঁলোক আহি যদি আমাৰ অসমৰ পোষ্টসমূহ ব্লক কৰি দিয়ে, তেতিয়া কাট অফটো উঠি যাব। আৰু কাট অফটো উঠাৰ লগে লগে আমাৰ অসমৰ তেনেকুৱা পাৰ্টি বহুত থাকি যাব লাগিব। বা এনেকুৱা কথা আছে যে কিছুমান আমাৰ অসমত 30-40 বছৰ ধৰি থাকি, নিগাজিকে থাকি আমাৰ অসমৰ পোষ্টসমূহৰ কাৰণে ডকুমেণ্টছ উলিয়াই এপ্লাই কৰিছে। তো এইসকলৰ কাৰণে আমি কিছুমান এক্সকিউজ কৰিব পাৰোঁ, কাৰণ এওঁলোক নিগাজিকে থাকি লৈছে। তো এওঁলোকক মই কোৱা নাই, যিসকল সম্পূৰ্ণ ভুৱা নথি পত্ৰ উলিয়াই আমাৰ অসমৰ পোষ্টসমূহত এপ্লাই কৰি বৰ্তমান চেণ্টাৰসমূহত দিবলৈ আহিছে, এইসকলক মই কথাটো কৈছোঁ। গতিকে এইসকল ভুৱা পাৰ্টিক আপোনালোকে দেখিলে তেনেকুৱা ব্যৱস্থা লওক। আৰু এইটো কেছ বৰ্তমান ছিৰিয়াছ হৈ পৰিছে। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকে এই কথাটোকে জনাবলৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানে।